Hello friends, IQ মেচিনৰ আন এটা ভিডিঅ'লৈ স্বাগতম। আজিৰ ভিডিঅ'ত সমাজ বিজ্ঞানৰ আৰু বিজ্ঞানৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আজিৰ ভিডিঅ'ত ডিসকাছ কৰিম। আজিৰ ভিডিঅ'ৰ প্ৰথমটো কোৱেশ্চন হ'ল Which gas is used by plants to prepare food? খাদ্য প্ৰস্তুত কৰিবলৈ উদ্ভিদে কোনটো গেছ ব্যৱহাৰ কৰে? ইয়াতে চাৰিটা অপচন দিয়া আছে। অপচন এ কাৰ্বন ডাই অক্সাইড, অপচন বি নাইট্ৰজেন, অপচন সি অক্সিজেন আৰু অপচন ডি মিথেন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ কাৰ্বন ডাই অক্সাইড। খাদ্য প্ৰস্তুত কৰিবলৈ উদ্ভিদে কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। নেক্সট কুৱেশ্যনত দিয়া আছে হোৱাট ইজ দ্য প্ৰেজেণ্ট নেম অফ দ্য নৰ্থ কাছাৰ হিল ডিষ্ট্ৰিক্ট? উত্তৰ কাছাৰ পাৰ্বত্য জিলাখন বৰ্তমান কি নামেৰে জনাজাত? অপচন এ দিয়া আছে কাৰ্বি আংলং, অপচন বিত দিয়া আছে হাইলাকান্দি, অপচন চিত দিয়া আছে ডিমা হাছাও আৰু অপচন ডিত দিয়া আছে কৰিমগঞ্জ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন চি ডিমা হাছাও। উত্তৰ কাছাৰ পাৰ্বত্য জিলাখন বৰ্তমান ডিমা হাছাও নামেৰে জনাজাত। 3 নম্বৰ কুৱেশ্যনত দিয়া আছে হোৱাট ইজ দ্য গেছ ৰিলিজ ডিউৰিং ফটোচিনথেচিছ ইন প্লাণ্টছ? উদ্ভিদত সালোক সংশ্লেষণৰ সময়ত মুকলি হোৱা গেছবিধ কি? অপচন এ অজন, অপচন বি মিথেন, অপচন সি নাইট্ৰজেন আৰু অপচন ডি অক্সিজেন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপচন ডি অক্সিজেন। উদ্ভিদত সালোক সংশ্লেষণৰ সময়ত মুকলি হোৱা গেছবিধ হ'ল অক্সিজেন। 4 নম্বৰ কুৱেশ্যনটোত দিয়া আছে হুইচ লেভেল হেল্প আছ লিচেন টু দ্য ৰেডিঅ'? কোনটো স্তৰে আমাক ৰেডিঅ' শুনাত সহায় কৰে? অপচন এ থাৰ্মস্ফিয়াৰ, অপচন বি ট্ৰপস্ফিয়াৰ, অপচন চি থাৰ্মস্ফিয়াৰ আৰু অপচন ডি ষ্ট্ৰেটস্ফিয়াৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপচন এ থাৰ্মস্ফিয়াৰ। চৰি ইয়াত দুটা থাৰ্মস্ফিয়াৰ দিয়া আছে অপচন চিটো। অপচন চিটো আমাৰ মেছস্ফিয়াৰ হ'ব, মেছস্ফিয়াৰ। MESOSPHERE মেছস্ফিয়াৰ। এইটো সকলোৱে লিখি ল'বা অপচন চিটো। 5 নম্বৰ কুৱেশ্যনত দিয়া আছে হুইচ ষ্টেট ইন নৰ্থ ইষ্ট ইণ্ডিয়া ৱাজ ফৰ্মাৰলি নন এজ নেফা? উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যক আগতে নেফা বুলি জনা গৈছিল? ইয়াৰে অপচন 4টা দিয়া আছে। অপচন এ অৰুণাচল প্ৰদেশ, অপচন বি আছাম, অপচন চি নাগালেণ্ড, অপচন ডি মণিপুৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ অৰুণাচল প্ৰদেশ। উত্তৰ পূব ভাৰতৰ অৰুণাচল প্ৰদেশক আগতে নেফা বুলি জনা গৈছিল। 6 নম্বৰ কুৱেশ্যনত দিয়া আছে হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ দ্য হায়েষ্ট পপুলেশ্যন? অসমৰ কোনখন জিলাত সৰ্বাধিক লোক আছে? অপচন এ ধুবুৰী, অপচন বি শোণিতপুৰ, অপচন চি লখিমপুৰ, অপচন ডি নগাঁও। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি নগাঁও। নগাঁৱত অসমৰ সৰ্বাধিক লোক আছে। 7 নম্বৰ কুৱেশ্যনত দিয়া আছে হোৱাট ইজ ইণ্ডিয়াছ পজিশ্যন ইন কটন প্ৰডাকশ্যন ইন দ্য ৱৰ্ল্ড? বিশ্বত কপাহ উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ স্থান কি? অপচন এ ফাৰ্ষ্ট, অপচন বি ছেকেণ্ড, অপচন চি থাৰ্ড, অপচন ডি ফিফ্থ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন চি থাৰ্ড। বিশ্ব কপাহ উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ স্থান তৃতীয়। 8 নম্বৰ কুৱেশ্যনত দিয়া আছে হুইচ ষ্টেট ইন ইণ্ডিয়া হেজ দ্য হায়েষ্ট ৰোড ডেঞ্চিটি? ভাৰতৰ কোনখন ৰাজ্যৰ পথৰ ঘনত্ব সৰ্বাধিক? ইয়াতে 4টা অপচন দিয়া আছে। অপচন এ কেৰেলা, অপচন বি মহাৰাষ্ট্ৰ, অপচন চি দিল্লী, অপচন ডি আছাম। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ কেৰেলা। ভাৰতৰ কেৰেলা ৰাজ্যত পথৰ ঘনত্ব সৰ্বাধিক। 9 নম্বৰ কুৱেশ্যনত দিয়া আছে হুইচ ইজ দ্য লংগেষ্ট নেশ্যনেল হাইৱে ইন ইণ্ডিয়া? ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ কোনটো? NH37, অপচন বি NH56, অপচন চি NH79, অপচন ডি NH44। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি NH44। NH44 হৈছে ভাৰতৰ লংগেষ্ট নেশ্যনেল হাইৱে। 10 নম্বৰ কুৱেশ্যনত দিয়া আছে হোৱাট ইজ দ্য নেম
অফ দ্য বৰাক ৰিভাৰ ইন বাংলাদেশ বাংলাদেশক বৰাক নদীক কি নামেৰে জনাজাত অপশ্যন এ মেঘনা অপশ্যন বি সুৰমা অপশ্যন চি যমুনা অপশ্যন ডি পদ্মা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সুৰমা বাংলাদেশত বৰাক নদীক সুৰমা নামেৰে জনাজাত 11 নম্বৰ কুৱেশ্যনত দিয়া আছে হুৱেৰ ডিড দ্য দিহিং ৰিভাৰ অৰিজিনেট দিহিং নদীৰ উৎপত্তি ক'ৰ পৰা হৈছিল অপশ্যন এ লাইচাং ৰেঞ্জ অপশ্যন বি হিমালয় অপশ্যন চি নাগালেণ্ড হিলছ অপশ্যন ডি পাটকাই হিলছ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি পাটকাই হিলছ দিহিং নদীৰ উৎপত্তি পাটকাই হিলছৰ পৰা হৈছিলে 12 নম্বৰ কুৱেশ্যনটোত দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ইন অৰুণাচল প্ৰদেশত ব্ৰহ্মপুত্ৰ নদীক কি নামেৰে জনাজাত অপশ্যন এ দিহাং অপশ্যন বি মেঘনা অপশ্যন চি ব্ৰহ্মপুত্ৰ অপশ্যন ডি পদ্মা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দিহাং অৰুণাচল প্ৰদেশক ব্ৰহ্মপুত্ৰ নদীক দিহাং নামেৰে জনাজাত 13 নম্বৰ কুৱেশ্যনত দিয়া আছে which planet is also known as the blue planet কোন গ্ৰহক নীলা গ্ৰহ বুলিও জনাজাত অপশ্যন এ জুপিটাৰ অপশ্যন বি ভেনাছ অপশ্যন চি আৰ্থ অপশ্যন ডি মাৰ্চ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আৰ্থ পৃথিৱীক নীলা গ্ৰহ বুলিও জনাজাত 14 নম্বৰ কুৱেশ্যনত দিয়া আছে হুইচ চিটি ইন আছাম ইজ কল্ড দ্য গেটৱে টু দ্য নৰ্থ ইষ্ট অসমৰ কোনখন চহৰক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলিও কোৱা হয় অপশ্যন এ তেজপুৰ অপশ্যন বি গুৱাহাটী অপশ্যন চি ডিব্ৰুগড় আৰু অপশ্যন ডি লখিমপুৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গুৱাহাটী গুৱাহাটীক অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি কোৱা হয় 15 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং ইজ এ ট্ৰিবিউটাৰী অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ অন ইটছ নৰ্থ বেংক তলৰ কোনখন ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ উপনৈ অপশ্যন এ কপিলী অপশ্যন বি জাঁজি অপশ্যন চি বুঢ়ীদিহিং অপশ্যন ডি বৰগাং ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বৰগাং ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ উপনৈ হ'ল বৰগাং আৰু বাকী তিনিখন হৈছে আমাৰ দক্ষিণ পাৰৰ উপনৈ দ্য বৰাইল মাউণ্টেইনছ আৰ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট বৰাইল পৰ্বত কোনখন জিলাত অৱস্থিত অপশ্যন এ ডিমা হাছাও অপশ্যন বি কৰিমগঞ্জ অপশ্যন চি হাইলাকান্দি অপশ্যন ডি কাছাৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডিমা হাছাও বৰাইল পৰ্বত ডিমা হাছাও জিলাত অৱস্থিত 17 নম্বৰ কুৱেশ্যনটো হ'ল আছাম শ্বেয়াৰ্ছ বৰ্ডাৰ উইথ হুইচ ফৰেন কাণ্ট্ৰি অসমে কোনখন বৈদেশিক ৰাষ্ট্ৰৰ সৈতে সীমা ভাগ কৰে অপশ্যন এ চাইনা অপশ্যন বি ছিকিম অপশ্যন চি ভূটান আৰু অপশ্যন ডি ম্যানমাৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ভূটান অসমে দুখন ৰাষ্ট্ৰৰ সৈতে সীমা ভাগ কৰে এখন হৈছে ভূটান আৰু আনখন হৈছে বাংলাদেশ ওঠৰ নম্বৰ কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং নেশ্যনেল পাৰ্কছ অন 9 জুন 2021 ৱাজ ডিক্লেয়াৰ্ড এ নেশ্যনেল পাৰ্ক তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান 2021 চনৰ 9 জুনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষিত কৰা হৈছিল অপশ্যন এ ৰায়মনা অপশ্যন বি দিহিং পাটকাই অপশ্যন চি মানাছ আৰু অপশ্যন ডি ওৰাং ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ৰায়মনা 2021 চনৰ 9 জুনত ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষিত কৰা হৈছিল আৰু এখন ৰাষ্ট্ৰীয় উদ্যান 2021 চনত ঘোষিত কৰা হৈছিল সেইখন হৈছে দিহিং পাটকাই 9 জুনত ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান
ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষিত কৰা হৈছিল। 19 নম্বৰ কুৱেশ্যনটোত দিয়া আছে দ্য আৰাৱলী মাউণ্টেইনছ আৰ লোকেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট? আৰাৱলী পৰ্বত ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন এ হিমাচল প্ৰদেশ, অপশ্যন বি উত্তৰাখণ্ড, অপশ্যন চি ৰাজস্থান আৰু অপশ্যন ডি পাঞ্জাৱ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ৰাজস্থান। আৰাৱলী পৰ্বত ৰাজস্থানত অৱস্থিত। আজিৰ এই 19টা হৈছে আমাৰ আগতে আহি যোৱা ছায়েন্স আৰু জিঅ'গ্ৰাফীৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। যিসকল বন্ধু বান্ধৱে ভিডিঅ'টো শেষলৈ চাইছে, এনেকুৱা ভিডিঅ' পাই থাকিবলৈ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যিসকল বন্ধু বান্ধৱে এই চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে আহিছে, তেওঁলোকে IQ মেচিন চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে আপোনালোকৰ প্ৰয়োজনীয় ভিডিঅ'বোৰ এই চেনেলটোৰ জৰিয়তে পায়। ধন্যবাদ।